ইয়ার মাঝে নিরঞ্জন সাগর মাঝে বালি উড়ি গইলা রাজ হংস দেহা হইলা খালি উড়ি গইলা রাজ হংস দেহা হইলা খালি হিয়ার মাঝে নিরঞ্জন সাগর মাঝে বালি উড়ি গইলা রাজ হংস দেহা হইলা খালি উড়ি গইলা রাজ হংস দেহা হইলা খালি উড়ি উড়ি রাজ হংস উড়ি উড়ি রাজ হংস না যায় বহু দূর ঘুরিয়া ঘুরিয়া পরে নিরঞ্জনৰ পুৰ হিয়ার মাঝে নিরঞ্জন সাগর মাঝে বালি উড়ি গইলা রাজ হংস দেহা হইলা খালি উড়ি গইলা রাজ হংস দেহা হইলা খালি। নমস্কাৰ, মই বিকাশ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল দৃষ্টিকোণ দ্য অপিনিয়নলৈ। দৃষ্টিকোণ দ্য অপিনিয়নত আজি উপস্থিত আছে লোকগীতৰ শিল্পী সুৰেণ কলিতা ডাঙৰীয়া আৰু দীপালী কলিতা ডাঙৰীয়ানী। স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। প্ৰথমে আপোনাৰ পৰা মই জানিব বিচাৰিম যে আপুনি লোকগীতৰ লগত কেনেদৰে জড়িত হৈ পৰিল? মই আচলতে লোকগীত গাওঁ মানে সৰুৰে পৰাই নাছিল। মই স্কুলত পঢ়ি থকা সময়ত তাৰমানে স্কুলত ফাংচন হয়, সেনেকৈ মাষ্টৰে কয় যে সুৰেণ গান গা, সেনেকৈ গান গাব ক'লে আৰু ভালে বেয়া সেনেকৈ গান গাইছিলোঁ। গান গাইকে সেনেকৈ থাকোঁতে আমাৰ যিজন হেডমাষ্টাৰ তো আজিও আছে গংগাধৰ দাস, তেওঁ অলপমান মানে লিংকটো দিছিল। তেওঁ আনকি তেওঁ মোৰ ঘৰতো কিছুদিন আহিছিল, আহি তেওঁ অলপমান মোক লিংকটো দিছিল। কিন্তু সেই হিচাপত মই যে কিবা ক্লাছিকেল পাছ কৰি বা কিবা কৰি যে মই গান শিকিছোঁ, আচলতে সেনেকুৱা নহয়। মই আচলতে এনেই গাৱা গান মই এনেই গাইছিলোঁ। ছাৰে তেতিয়া ক'ল যে ঠিকে আছে, তুমি গাব পাৰিবা, অলপ চৰ্চা কৰি থাকবি, তই গাই যাবি, এনেকৈ কৈছে মোক। তেতিয়া সেনেধৰণে আজিও গাই আছোঁ আৰু ঠিক এনেধৰণৰ কথা, এনেকৈ গাই আছোঁ। আৰু আজি গ'লৈ কিছুদিন আগত হয়তো আমি মঞ্চত এই গানখিনি হয়তো গাব পাইছিলোঁ, কিন্তু এতিয়াতো আৰু আজিৰ চামে আমাক মানে ভালেই নাপায়। নাপাৰ কাৰণে আমি আজি মানে সেই চুকত থাকিব লগা হৈ গৈছে আৰু আজিৰ নতুন চামে এতিয়াও মানে লোকগীতৰ চৰ্চা কিছুমানে কৰে। বহুত নতুন গান গোৱা ল'ৰা ছোৱালী আমি পাইছোঁ, তেওঁলোকে আপোনালোকৰ পৰা বহুত শিকিবলগীয়াও আছে। আজি মই এই ভিডিঅ'টি কৰাৰ মেইন মানে প্ৰধান উদ্দেশ্যটো হৈছে যে লোকগীতৰ লগত তেওঁলোকক মানে চিনাকি কৰি দিয়াৰ মোৰ প্ৰধান উদ্দেশ্য। মই খুৰীদেউৰ পৰা জানিব বিচাৰিম যে আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল লোকগীত গোৱা? মানে স্কুলত আগতে যিখিনি এনেই ফাংচনত গাইছিলোঁ, কিন্তু ইমান এটা হেৰি হোৱা নাছিল। কিন্তু ইয়াত আহি আৰু বিয়া হোৱাৰ পিছত 1992 চনত মোৰ বিয়া হ'ল। ডাঙৰ ছোৱালীটো হোৱাৰ পিছত মাজু ল'ৰাটো হ'ল। মাজু ল'ৰাটোৰ মোটামুটি 5 মাহমান গাত থকাৰ পৰা, মোৰ গৰ্ভত থকাৰ পৰাই মই গীত গোৱা আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি সৰু ল'ৰাটোৰ 3-4 বছৰমানকলৈকে গান গাইছোঁ। কিন্তু এতিয়া আৰু মঞ্চবিলাকতো আৰু গমেই পায়, আপোনালোকে গম পায়, কাৰণ আমিতো আৰু লোকগীতক স্থান দিয়াটো খুবেই কম। তাৰ মাজতে এনে সৰু সুৰা দুখন এখন ফাংচনত কেতিয়াবা গাওঁ, আৰু কেতিয়াবা আৰু এনেকৈ গাঁৱত কিবা এটা হেৰি হ'লে কাবাই অলপ হেৰি কৰিলে এনেকৈ উদ্ধৱ সখী অসমিধান দিয়া কোনদিনাই আহিব আমাৰ প্ৰাণৰে কলিয়া সখী অবিৰহতে জ্বলে আমাৰ হিয়া। আহ বুলি শ্ৰী কৃষ্ণই
নাহিলা ফিৰিয়া উদ্ধভসী অসমিধান দিয়া কোনদিনাই আহিব আমাৰ প্ৰাণৰে কলিয়া সখী বিৰহতে জলে আমাৰ হিয়া আহ বুলি শ্ৰীকৃষ্ণই নাহিলা ফিৰিয়া উদ্ধভসী অসমিধান দিয়া কোনদিনাই আহিব আমাৰ প্ৰাণৰে কলিয়া সখী বিৰহতে জলে আমাৰ হিয়া বিৰহতে জলে আমাৰ হিয়া উদ্ধৱ আহিলা দেখো বান্ধৱ নাহিলা সখী অবিৰহতে জলে আমাৰ হিয়া উদ্ধৱ আহিলা দেখো বান্ধৱ নাহিলা সখী অবিৰহতে জলে আমাৰ হিয়া কান্দি কান্দি গোপী হবে কাতৰি পুতিলা উদ্ধভসী অসমিধান দিয়া কোনদিনাই আহিব আমাৰ প্ৰাণৰে কলিয়া সখী বিৰহতে জলে আমাৰ হিয়া বিৰহতে জলে আমাৰ হিয়া মানে আমি সৰভোগত গৈছিলোঁ আজি কিমান চনত গ'লোঁ সেইটো মই পাহৰিছোঁ এই চেতনা দাস তাৰপিছত নিপুণ গোস্বামী আহিছিল তেওঁলোক আহিবাৰ দিনাখন আমি তাতে গান গাইছোঁ সেইদিনাখন তুমি পাহৰিছোঁ যেনিবা চনটো কিমান চনত আহিছিল তেওঁলোকে তাতে মই গাইছিলোঁ তাতেই মোক চেতনা দাসে আৰু নিপুণ ছাৰে কৈছিল যে ভাইটি খুব ভাল হৈছে ভাল লাগছে শুনি এনেকৈ কৈছিল তাৰপিছত আৰু একো নাই আৰু এনেকৈ নামি আহিছোঁ আমি আৰু গান ঠান গাই ঠিক সৰভোগত তেওঁলোকে মোক লগ পাইছিল আৰু কি বুলি কয় আমাৰ ৰামেশ্বৰ দাক লগ পাইছিলোঁ মই পাঠশালাত লগ পাতি আমি আজি যেনেকৈ হয়তো গল্প কৰি আছোঁ কথা পাতি আছোঁ ঠিক এনেধৰণ কথা পাতি থাকোঁতেই তেওঁ মোক এনেকৈ এটা গানৰ কলি শুনা দিব কৈছে যে শুন গাচোন গা বাপু কি এনেকৈ গান গাব পাৰা সেনেকৈ মই এটা গান গাই দিছিলোঁ ঠিক সেনেকৈ কৈছে এই ভাল হ'ব তোমাৰ এনেকৈ চৰ্চা কৰি থাকবা সেনেকৈ কৈছিল এইখিনিয়ে আৰু তাৰপিছৰ পৰা আৰু কোনো যে কোনোবা এজন শিক্ষিত মানুহৰ লগত লগ লাগি যে কিবা শিকছোঁ সেনেকৈ কিন্তু শিকা নাই ভাল প্লেটফৰ্ম এখন নাপালে আপোনালোকে সেইখিনি পোৱা নাই আৰু সেই আজি আৰু এনেকৈয়ে বহি থাকলোঁ সেনেকৈ আৰু মই তাৰমানে কি কৰোঁ এই কেছেট আছিল কেছেটৰ পৰা কেছেটখন লগাই দিওঁ সেনেকৈ গানবিলাক লিখোঁ এতিয়া যিমানবিলাক গান আছে চব মোৰ কেছেটৰ পৰা লেখা গান কেছেটৰ পৰা লিখি লৈছোঁ মই কেছেটৰ পৰা লিখি এনেকৈ গাওঁ এই মোৰ যিখিনি লগৰীয়া আছে তেওঁলোক আহিলে বহোঁ আমি কিমানজন আছে আপোনাৰ কিমানজন আছিল লগৰীয়া আমি 7জন আছিলোঁ নেকি 7জনেই আছিলোঁ 7জন আছিলোঁ দোতৰা ডগৰ বাঁহী ঢুলকি ইটো তাৰপাছত জুৰি তবলা আছে জুৰি আৰু আমি দুজনে সৈতে 8জনেই আছিলোঁ 8জনেই আছিলোঁ আপোনালোক ধন্যবাদ জনালোঁ মই দৃষ্টিকোণৰ তৰফৰ পৰা আমাৰ দৰ্শকসকলক
এইটো অনুৰোধ জনাব বিচাৰিছোঁ যাতে আপোনালোকে আপোনালোকৰ সন্তানক লোকগীতৰ এই যি কলা সংস্কৃতিৰ বিষয়ে শিকাওক আৰু আপোনালোকে তেওঁলোকক এইটো শিকাবলৈ চেষ্টা কৰক যাতে এই কলা সংস্কৃতি যে যি হেৰাই যাব খোজা সংস্কৃতিটো তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰে আৰু আমি এওঁলোকৰ দৰে শিল্পীসকলক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু ইয়াকে কৈ আমি আজি এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ